সমাগত বিভিন্ন দলে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে। সমান্তৰালকৈ আজিও কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আজি উদ্বোধন কৰিলে। কি ক'ব? আমি এটা কথা নিশ্চিত যে অসমত এইবাৰ কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু বিশ্বনাথ সমষ্টিৰ পৰা আমি জয়ন্ত বৰা ডাঙৰীয়াক প্ৰায় 50টা ভোটৰ বিজনত আমি জয় কৰিবলৈ সক্ষম হ'ম। এইকাৰণে সক্ষম হ'ম বিশ্বনাথ সমষ্টিত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠী আজি বড়ো ভাইসকল আমাৰ লগত আছে, কাৰ্বি ভাইসকল আমাৰ লগত আছে, আদিবাসী ভাইসকল আমাৰ লগত আছে, গোৰ্খা ভাইসকল আমাৰ লগত আছে, ভাষিক সংখ্যা সৰু ভাষিক সংখ্যা লঘু আমাৰ লগত আছে। গতিকে সকলোৱে আমাৰ লগত আজি আগবাঢ়ি আহিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। আৰু আজিৰ ডেটত আমি এটা কথাই নিশ্চিত হৈছোঁ যে আমাৰ জয়ন্ত বৰা ডাঙৰীয়া প্ৰায় 50,000 অধিক ভোটৰ জয়লাভ কৰিব আৰু আমি আমাৰ বিশ্বনাথ সমষ্টিটো গৌৰৱময় ডাঙৰীয়া এটা উপহাৰ দিম আৰু গৌৰৱময় ডাঙৰীয়া নেতৃত্বত আমাৰ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। আমি 70খনতকৈ অধিক চিট লাভ কৰিবলৈ সক্ষম হ'ম আৰু গৌৰৱময় ডাঙৰীয়া সপোনৰ যিটো বৰ অসম, সেই বৰ অসমত গঢ়িবলৈ সক্ষম হ'ব। জাতিবাদমুক্ত বৰ অসম, জাতিবাদমুক্ত বৰ অসম আমি গঢ়িম, ধৰ্ম নিৰপেক্ষ বৰ অসম আমি গঢ়িম। আমাৰ মাজত হিন্দু মুছলিম খ্ৰীষ্টান কোনো ভাত আমি মাধৱদেৱৰ আজাদ এইখন দেশ আমি ৰক্ষা কৰিম আৰু এইখন দেশৰ আমি উন্নয়নৰ কথা